মীন ৰাশিৰ 2025 চনটো কেনেকুৱা যাব তাৰ আগতে আপোনাৰ ব্যক্তিত্বৰ বিষয়ে কিছু জানি লওঁ আহক। মীন ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা লোকসকল সাধাৰণতে অতি সংবেদনশীল আৰু দয়ালু হয়। আপুনি সহানুভূতি আৰু গভীৰ আৱেগেৰে ভৰি আছে। সম্পৰ্ক, কৰ্ম আৰু জীৱনৰ প্ৰতিটো দিশৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সদায় অতি কলাত্মক আৰু আদৰ্শবাদী হয়। সকলো ৰাশিৰ ভিতৰত আপুনি আটাইতকৈ স্বতঃভূত। আপোনাৰ স্বজ্ঞাত ক্ষমতাই আপোনাক জীৱনত বহুত সহায় কৰে। আপোনাৰ আধ্যাত্মিক নিৰাময় শক্তি আৰু প্ৰচুৰ আধ্যাত্মিক প্ৰতিভাও আছে। আপুনি সন্মুখীন হোৱা একমাত্ৰ সমস্যাটো হ'ল আপোনাৰ সপোনৰ দিনটোৰ সন্দৰ্ভত, যি আপোনাক আপোনাৰ কামৰ পৰা বিচলিত কৰে, যাৰ ফলত আপুনি অত্যাধিক যত্নশীল আৰু অত্যাধিক বিশ্বাসী মনোভাৱ ৰাখে। আপুনি আপোনাৰ ব্যক্তিত্বৰে আপোনাৰ চৌপাশৰ সকলোকে আকৰ্ষণ কৰে আৰু আপোনাৰ হাঁহিৰে মানুহক আশীৰ্বাদ দিব পাৰে। আপোনাৰ সাহস গ্ৰহক বৃহস্পতি শক্তিৰে আপুনি সদায় ভাগ্যৱান আৰু সফল হয়। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বছৰটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে। সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱনৰ বিভিন্ন দিশৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে সফলতাৰ বছৰ আৰু তাৰ পিছত সংগ্ৰামৰ বছৰ বুলিও প্ৰমাণিত হ'ব। গতিকে আহক 2025 চনটো মীন ৰাশি জাতকৰ বাবে কি আশা কৰিব পাৰে। মীন ৰাশিৰ লোকে 2025 চনত প্ৰেমৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যিয়ে আপোনাৰ আস্থা আৰু ধৈৰ্যৰ পৰীক্ষা কৰিব। প্ৰাৰম্ভিক অসুবিধাৰ মাজতো যোগাযোগ আৰু বুজাবুজিৰে সম্পৰ্ক শক্তিশালী কৰিবলৈ আপোনালোক সক্ষম হ'ব। বছৰৰ আৰম্ভণিতে কামত প্ৰত্যাহ্বান আৰু লেহিমীয়া ব্যৱসায় থাকিব পাৰে, কিন্তু অধ্যৱসায়ৰ পিছত আপুনি স্থিতিশীলতা আৰু সম্ভাৱ্য বৃদ্ধি লাভ কৰিব। ধাৰাবাহিকভাৱে আপুনি উপাৰ্জন আৰু বিনিয়োগ বিত্তীয় ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মেজাজৰ পৰিৱৰ্তন আৰু উদ্বেগ হ'ব পাৰে, কিন্তু আত্মযত্নক অগ্ৰাধিকাৰ দিয়ক আৰু আপোনাৰ আপোনজনৰ পৰা সমৰ্থন বিচৰাটোৱে আপোনাৰ মংগলৰ নিশ্চিত কৰিব। বৃহস্পতিৰ ট্ৰেনজিটে যোগাযোগ আৰু পাৰিবাৰিক সম্প্ৰীতি উন্নত কৰিব, আনহাতে শনিৰ ট্ৰেনজিটে আত্মনিৰীক্ষণ আৰু বাজেট নিৰ্ধাৰণত উৎসাহিত কৰিব। ৰাহুৰ ট্ৰেনজিটে আধ্যাত্মিক বৃদ্ধিৰ উপস্থাপন কৰিব, কিন্তু অত্যাধিক চিন্তাৰ সৃষ্টিও কৰিব পাৰে। এতিয়া আহক জানি লওঁ মীন ৰাশিৰ জাতকৰ 2025 চনটোৰ প্ৰেম জীৱনৰ বিষয়ে কি কয়। মীন ৰাশিৰ প্ৰেম ৰাশিফল 2025 প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা ভাল বছৰৰ দিশলৈ আঙুলিয়াই দিছে। জীৱনত আপুনি যিমানবোৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, তাৰ পিছতো এই অভিজ্ঞতাবোৰে আপোনাক বিশ্বাসৰ বিষয়ে আপোনাক বহুমূলীয়া শিক্ষা শিকাব, যাৰ ফলত আপুনি ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। বছৰৰ প্ৰথম ছমাহত আপোনাৰ সম্পৰ্কবোৰ শক্তিশালী হৈ উঠিব আৰু বছৰৰ শেষৰ ছমাহত আপুনি আশাব্যঞ্জক ফল দেখা পাব। আপুনি আৰু আপোনাৰ সংগীয়ে আপোনাৰ সম্পৰ্কত থকা সমস্যাবোৰ চিনাক্ত কৰি সেইবোৰ সমাধানৰ চেষ্টা কৰিব। বিবাহিত দম্পতীৰ বাবে বছৰটো কিছু আৱেগিক দূৰত্ব আৰু কম ঘনিষ্ঠতাৰে আৰম্ভ কৰিব পাৰে, কিন্তু চিন্তা নকৰিব, বছৰৰ শেষৰ ছমাহে আপোনাৰ ৰোমাঞ্চক পুনৰ জগাই তোলাৰ বাবে স্থিতিশীলতা আৰু সম্ভাৱনা কঢ়িয়াই আনিব। মীন ৰাশিৰ 2025 অনুসৰি গভীৰ কথা বতৰা পাতি আৰু একেলগে মানসম্পন্ন সময় কটালে আপোনাৰ ডাঙৰ পাৰ্থক্য আহিব পাৰে। সম্পৰ্কত উত্থান পতন হোৱাটো অনিবাৰ্য, কিন্তু ধৈৰ্য আৰু বুজাবুজিৰে সেইবোৰ অতিক্ৰম কৰি সুখৰ সময়ত উপনীত হ'ব পাৰিব। যদি আপুনি অবিবাহিত তেনেহ'লে মীন ৰাশিৰ বছৰীয়া ৰাশিফলত এই বছৰ বিয়াৰ কথা চিন্তা কৰাৰ আগতে সময় উলিয়াব লাগিব। এই সুযোগ গ্ৰহণ কৰি প্ৰতিশ্ৰুতি দিয়াৰ আগতে সামঞ্জস্যতা বুজি পোৱা আৰু আপোনাৰ সম্ভাৱ্য সংগীৰ সৈতে এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত কাম কৰিব লাগিব। এতিয়া ধৈৰ্য ধৰিলে ভৱিষ্যতে অধিক সন্তুষ্টিদায়ক অংশীদাৰিত্বৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। এতিয়া আহক জানি লওক 2025 চনত মীন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ কেনেকুৱা হ'ব বা আৰ্থিক জীৱন কেনেকুৱা হ'ব। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 পৰা অনুমান কৰা গৈছে যে আৰ্থিকভাৱে আপোনাৰ বাবে এইটো এটা ভাল বছৰ হ'ব। এইবাৰ আপোনাৰ উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য থাকিব। যদিও এইবাৰ আৰ্থিক নিৰাপত্তা লাভ কৰিব নোৱাৰিব, তথাপিও বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব। প্ৰয়োজনীয় বস্তুৰ বাবে ধন দিবলৈ চিন্তা কৰিব নালাগিব, কিন্তু আৰামৰ বাবে কিছু সমন্বয় কৰিব লাগিব। এই বছৰটো বিনিয়োগৰ দৃষ্টিকোণৰ পৰা যথেষ্ট অনুকূল দেখা গৈছে। মীন ৰাশিৰ কেৰিয়াৰ ৰাশিফল 2025 এই কথা দেখুৱাইছে। আপোনাৰ পৰ্টফলিঅ'ৰ বৈচিত্ৰতাই আপোনাৰ বিনিয়োগত অধিক নিৰাপত্তা লাভ কৰাত সহায় কৰিব। আপোনাৰ কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ সন্দৰ্ভত মীন ৰাশিৰ বছৰীয়া ৰাশিফলত কোৱা হৈছে যে চাকৰি থাকিলেও কৰ্মক্ষেত্ৰত ৰাজনীতি আৰু বিশ্বাসৰ সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হ'ব পাৰে। আপোনাৰ সামৰ্থ্যক নিখুঁত কৰি তোলা আৰু আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে অধিক জানিবলৈ আপোনাৰ প্ৰয়োজনীয় হ'ব। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 দেখা গৈছে যে কিছু বাধা আৰু লেহিমীয়া ব্যৱসায়ৰ বাবে এই বছৰ আপোনাৰ ব্যৱসায় চলোৱাটো কঠিন হ'ব পাৰে। ইতিবাচক মনোভাৱ বজাই ৰাখক। আপোনাৰ কৌশলসমূহ পৰ্যালোচনা আৰু আপোনাৰ কাৰ্যকলাপ উন্নত কৰাৰ বাবে এইটো এটা ভাল সময় হ'ব। মনোনিৱেশ কৰিলে আপুনি এই প্ৰত্যাহ্বানসমূহ
অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আৰু শেষত সামঞ্জস্যপূৰ্ণ লাভ আৰু বৃদ্ধি লাভ কৰিব। মীন ৰাশি জাতকৰ এবাৰ 2025 চনটোৰ আপোনাৰ পাৰিবাৰিক বিষয়ে কি কয় জানি লওঁ আহক। 2025 চনত মীন ৰাশিৰ লোকে সুখৰ মুহূৰ্তৰে পাৰিবাৰিক জীৱন আৰম্ভ কৰিব পাৰিব। মীন ৰাশিৰ ৰাশিফলৰ পৰিয়ালৰ সৈতে আপোনাৰ ঘৰ এক শান্তিপূৰ্ণ আৰু সমন্বয় হ'ব। পৰিয়ালৰ সৈতে জড়িত সম্পদৰ সন্দৰ্ভত কিছু সিদ্ধান্ত লোৱাটো আপোনাৰ প্ৰয়োজনীয় হ'ব পাৰে। আপোনাৰ পৰিয়ালে আপোনাক বস্তুগত আৰু আৱেগিক দুয়োটা সমৰ্থন দেখুৱাব। বছৰৰ শেষৰ ছমাহে হয়তো আপোনাৰ কিছুমান সৰু সৰু বাদ বিবাদো হ'ব পাৰে, কিন্তু ঘৰৰ পৰিৱেশ বিশেষ নেতিবাচক যেন নালাগিব। মীন ৰাশিৰ বছৰিকা ৰাশিফল অনুসৰি বছৰটোত স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতন হ'ব পাৰে, কিন্তু আত্মযতন প্ৰতি আপুনি গুৰুত্ব দিলে ডাঙৰ পাৰ্থক্য দেখিব। যদি অতীতৰ সমস্যাবোৰ পুনৰ উত্থাপন হয় তেনেহ'লে আপোনাৰ স্বাস্থ্যক অগ্ৰাধিকাৰত লওক। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু মানসিক চাপ নিৰাময় কৰাৰ কৌশল শিকিলে আপোনাৰ মেজাজত পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰাত আপুনি সহায় কৰিব। ইতিবাচক মনোভাৱ বজাই ৰাখি সুস্থ অভ্যাস গ্ৰহণ কৰিলে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত আপুনি সফল হ'ব। 2025 চনটো আপোনাৰ কিছুমান গ্ৰহৰ ট্ৰেনজিট ঘটিব। সেই গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিটবোৰ কি কি চাই লওঁ আহক। মীন ৰাশিৰ 2025 অনুসৰি বৃহস্পতি আপোনাৰ 3য় স্থানত থাকিব আৰু মে' মাহত আপোনাৰ 4ৰ্থ স্থান আৰু অক্টোবৰ মাহত আপোনাৰ 5ম স্থানলৈ ট্ৰেনজিট হ'ব। বৃহস্পতিৰ এই অৱস্থানৰ ট্ৰেনজিটে আপোনাৰ যোগাযোগ দক্ষতাত সহায় কৰিব আৰু পাৰিবাৰিক পৰিৱেশত সমন্বয়ৰ সৃষ্টি কৰিব। ইয়াৰ উপৰিও আপোনাৰ ব্যক্তিগত সম্পৰ্কত অধিক আশাবাদী আৰু ৰোমাঞ্চ আনিবলৈ সহায় কৰিব। শনিয়ে আপোনাৰ 12 নম্বৰ ঘৰৰ পৰা আপোনাৰ আৰোহী 1ম স্থানলৈ ট্ৰেনজিট হ'ব। এই ট্ৰেনজিটে আপোনাৰ আত্মনিৰীক্ষণ, টোপনিৰ ধৰণ আৰু ক্লান্তিৰ বাবে উপকাৰী হ'ব। এই ট্ৰেনজিটে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো সহায় কৰিব। ইয়াৰ বাহিৰে ৰাহুৱে আপোনাৰ আৰোহীৰ পৰা 12 নম্বৰ স্থানত ট্ৰেনজিট কৰিব। এই ট্ৰেনজিটে অত্যাধিক চিন্তা আৰু আৱেগিক চিন্তা বৃদ্ধি কৰিব। এই ট্ৰেনজিটে আপোনাৰ বিদেশ ভ্ৰমণৰ বাবে উপকাৰী হ'ব যদিও বিলাসী খৰচো আনিব পাৰে। এই বছৰটো আপোনাৰ বাবে প্ৰতিকাৰ কি কি হ'ব জানি লওঁ আহক। আপোনাৰ কোঠাৰ উত্তৰ পশ্চিম কোণত আপোনাৰ আৰু আপোনাৰ সংগীৰ ফটো এখন ৰাখক। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত আৰু অধিক শক্তিশালী হ'ব। প্ৰতিদিনে ইতিবাচক চিন্তাৰে আৰম্ভ কৰাৰ যত্ন কৰক। দেখিব যে আপোনাৰ সকলোবোৰ সমস্যা দূৰ হৈ গৈছে। আপোনাৰ বহা কোঠাৰ দক্ষিণ আৰু উত্তৰ পশ্চিম কোণত এটা স্ফটিক কচ্ছপ ৰখাৰ যত্ন কৰক আৰু ভিতৰত এটা মুদ্ৰা ৰাখক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আপুনি সফল হ'ব। আৰু প্ৰতি বুধবাৰে আপুনি মগু দালি খোৱাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাহিৰেও আপোনাৰ নেতিবাচকতাবোৰ আঁতৰাবলৈ সক্ষম হ'ব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।